নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আজি পুনৰ সপ্তম শ্ৰেণীৰ গণিতৰ পাঠ আৰম্ভ কৰিবলৈ লৈছোঁ। যোৱাটো পাঠত মই তোমালোকক 2.5 অনুশীলনীৰ অংক কৰি দিছিলোঁ। বাকী থকা অংকবিলাক তোমালোকে চাগে কৰিছা আৰু যদি পৰা নাই তোমালোকে মোক হোৱাটছআপ কৰি সমস্যাবিলাক দেখুৱাবা বা ফোনেৰে হ'লেও সুধিবা। এতিয়া 3 নম্বৰলৈকে মই কৰি দিছিলোঁ তোমালোকক। 4 নম্বৰৰ আক্ষৰিক সমস্যাবিলাক মই এতিয়া কৰিবলৈ বিচাৰিম। প্ৰথম 4 নম্বৰ অংকটোকে মই লৈছোঁ। 5.5 মিটাৰ কাপোৰৰ দাম 5.5 মিটাৰ কাপোৰৰ দাম কিমান ক'লে 547.25 547.25 টকা হ'লে টকা হ'লে 1 মিটাৰ কাপোৰৰ দাম কিমান হ'ব? এক মিটাৰ কাপোৰৰ দাম কিমান হ'ব বা কিমান? সমাধানটো কৰিম। এটোক আমি ঐকিক নিয়মত কৰিম। 5.5 মিটাৰ কাপোৰৰ দাম 547.25 টকা হ'লে 1 মিটাৰ কাপোৰৰ দাম কিমান? তাৰ আগতে মই তোমালোকক এটা উদাহৰণ দিছোঁ যে 5জন মানুহৰ হাজিৰা সমান 2000 টকা ধৰি ল'লো। 5জন মানুহৰ হাজিৰা 2000 টকা। এজন মানুহৰ হাজিৰা কিমান হ'ব বাৰু? আমি কি কৰিম? 5জনৰ মই মুঠাই দিলোঁ 2000 টকা। 5জনৰ হাজিৰাটো 2000 টকা। মই ক'লোঁ যে তোমালোকে প্ৰত্যেকে সমানে ভগাই ল'বা। তেতিয়া কি কৰিব লাগিব? এই 2000টোক 5জনে ভগাই ল'ব লাগিব। মানে 5 ভাগ কৰিব লাগিব। 5ৰে ভাগ কৰিব লাগিব। সেই বস্তুটোক আমি এনেকৈও লিখিব পাৰোঁ 5 ভাগৰ 2000 টকা সমান কিমান হ'বগে? 5 4 গুণ 20 400 টকাকে। ঠিক সেই হিচাপত মোক যদি আৰু 10জন মানুহৰ হাজিৰা কিমান হ'ব, 15জন মানুহৰ হাজিৰা কিমান হ'ব সোধে। এতিয়া ধৰা 15জনৰ কথা ক'লে
15 জন মানুহৰ হাজিৰা কিমান হ'ব এজনৰ হাজিৰা যিমান 15 জন মানুহৰ হাজিৰা তাৰ 15 গুণ মানে 400 পূৰণ 15 মানে কিমান হ'বগে 6000 টকা হ'ব এই ধৰণে আমি প্ৰথমে এটাৰ মানটো উলিয়াই ল'ব লাগে তাৰ পাছত এটাতকৈ অধিক বস্তু বা মানুহৰ আমি হাজিৰা উলিয়াই পাম এটাতকৈ অধিক বস্তুৰ দাম উলিয়াব পাৰিম 5 কেজি আলুৰ দাম 2000 টকা ধৰা 1 কেজি আলুৰ দামটো উলিয়াই ল'ম 1 কেজি উলিয়াৰ লগে লগে সেই হিচাপত যিমান কেজি কক আমি উলিয়াব পাৰিম ঠিক এই ধৰণে আমি কৰা এই অংকবিলাকক অধিক সংখ্যকৰ পৰা এটাৰ দামটো উলিয়াই আকৌ অধিক সংখ্যকৰ দাম আমি উলিয়াব পাৰোঁ এই ধৰণৰ অংকবিলাকক আমি ঐকিক নিয়মৰ অংক বুলি কওঁ ঠিক এই ঐকিক নিয়মৰ অংকবিলাক এটা ভেটি স্বৰূপ এইবিলাক অলপ জানিব লাগিব তোমালোকে এতিয়া সেই নিয়মতে আমি কৰিম মানে ধাৰণাটো আনিবৰ কাৰণে এই বস্তুটো মই কৰি দিছোঁ এতিয়া আমাক কৈছে যে 5.5 মিটাৰ কাপোৰৰ দাম এতিয়া মূল সমাধানটোলৈ আহিলোঁ দেই এইখিনি মই দেখুৱালোহে 5.5 মিটাৰ কাপোৰৰ দাম সমান 547.25 টকা 1 মিটাৰ কাপোৰৰ দাম উলিয়াব লাগে 5.5 মিটাৰ কাপোৰৰ দাম ইমান গতিকে 1 মিটাৰৰ দামটো উলিয়াবলৈ হ'লে ইয়াক 5.5ৰে হৰণ কৰিব লাগিব 1 মিটাৰ কাপোৰৰ দাম সমান 547.25 divided by 5.5 টকা হ'ব গতিকে আমি হৰণলৈ গুচি গ'লোঁ এতিয়া ভাজকটো আমি দশমিকটো মুক্ত কৰি ল'ব লাগে তাক কৰিবলৈ যাওঁতে আমি কি কৰিব লাগে ইয়াক 10ৰে পূৰণ কৰিব লাগে এইবোৰ পিছত আমি পূৰণ কৰি নেদেখুৱাই মুখত পোনপটীয়াকৈ কৰিব পাৰিম মই প্ৰথম কাৰণে কৰি দিছোঁ 5.5 into 10 কাৰণ দশমিকৰ পাছত এটা অংক আছে গতিকে 10ৰে পূৰণ কৰিব লাগিব দুটা অংক থাকিলে 100ৰে তিনিটা অংক থাকিলে 1000ৰে মই আগতে কৈছোঁই ঠিক সেইধৰণে যদি হৰটোক আমি তেনেকৈ কৰোঁ তেতিয়াহ'লে লবটোকো আমি 10ৰে পূৰণ কৰিব লাগিব এতিয়া তলত কিমান হ'ব এনেকুৱা হ'ব এইটো গুচি যাব এইবোৰ মই প্ৰথমহে দেখাই লৈছোঁ দেই পিছত কিন্তু মই চমুৱাই কৰিম তেতিয়া ধৰিব লাগিব তোমালোকে বুজি পাব লাগিব 547.250 ইয়াত দশমিকটো বহিব কাৰণ দুটা অংকৰ পাছত দশমিকটো আছে এই দশমিকটো নাই বুলি ধৰিব পাৰি তলত 55 থাকিলে ওপৰত 547.2.5 এইটো পালোঁ এতিয়া হৰণ কৰিলে হৈ যাব হৰণ কৰাচোন 55ৰে অলপ নহ'লে আমি হেৰি কৰিব পাৰোঁ এইটোক লঘিষ্ঠ আকাৰলৈ আনি ল'ব পাৰোঁ নানিলেও কৰিব পাৰোঁ মই ননাকেই কৰিছোঁ বাৰু 547.2.5 এতিয়া 55-54ক বাৰ নাযায় গতিকে 547ক ধৰিব লাগিব 547ক ধৰিবলৈ হ'লে আমাৰ কেইবাৰ যাব বাৰু 8 বাৰ মান যাব চাগৈ 9 বাৰ দিলে 55ক 9 5 গুণ 45ৰ 5 উকলিলে 4 9 5 গুণ 45 4 49 9 বাৰে যাব 9 5 গুণ 45ৰ 5 উকলিলে 4
9 5 গুণ 45 45 4 49 ইয়াত থাকিলে 2 14 পৰা 9 গলে 5 আকৌ আহিলে নামিলে 2 আকৌ 9 বাৰ যাব 4 9 5 হ'ব 12 পৰা 5 গলে 7 11 পৰা 9 গলে 2 5 থাকিব এতিয়া দশমিকৰ পাছৰ সংখ্যা নমালো ইয়াত দশমিকটো যাব এতিয়া 5 বাৰ মান যাব সাগৈ নিশ্চয় 5 বাৰ যাব 5 5 25 ৰ 5 কলিলে 2 5 5 25 2 27 এই ধৰণে মানে আমি কিমান পালোগে 99.5 5 মানে 5 শূন্য টকাৰ ক্ষেত্ৰত দশমিকৰ পাছত দুটা অংক থাকিব লাগে কাৰণে আমি শূন্যটো বহাই দিছো দশমিক 5 লিখিলেও হয় গতিকে এই ধৰণে আমি 1 মিটাৰ কাপোৰৰ দামটো উলিয়াই ল'ব পাৰিম ঠিক সেই ধৰণে মই আৰু কি কৰি দিম মই ইয়াতে আৰু এটা কৰি দিছো তোমালোকক 7 নম্বৰটো মই কৰিছো এখন বৰ্গাকৃতিৰ পাচলি বাৰীৰ পৰিসীমা পৰিসীমা 76.8 মিটাৰ পাচলি বাৰীখনৰ এটা কাষৰ দৈৰ্ঘ্য কিমান এতিয়া আমি উলিয়াম ইয়াতে তোমালোকে পৰিসীমাৰ ধাৰণাটো ক্লাছ 6ত পাই আহিছা তথাপিতো মই আকৌ এবাৰ তোমালোকক ধাৰণাটো অকমান সোঁৱৰাই লৈছো বৰ্গাকৃতিৰ পথাৰ মানে চাৰিওফালে সমান এটা বৰ্গৰ ধাৰণাটো আছেই নহয় এনেকুৱা এফালে যদি 1 মিটাৰ এফালে 1 মিটাৰ এফালে 1 মিটাৰ এফালে 5 মিটাৰ হলে এফালে 5 মিটাৰ সবফালে 5 মিটাৰ বৰ্গ হ'ব লাগিব আৰু প্ৰতিটো কোণে 90 ডিগ্ৰীকে হ'ব লাগিব বাহু প্ৰতিবিলাক সমান হ'ব লাগিব এতিয়া এনেকুৱা এই বৰ্গাকৃতিৰ পথাৰখনৰ পৰিসীমা বুলি ক'লে কি বুজায় এই চাৰিটা সীমাৰ মুঠ দৈৰ্ঘ্যটো বুজায় ধৰি ললো এই পথাৰখনৰ মুঠ পৰিসীমাটো যদি আমাক কয় যে 24 সেন্টিমিটাৰ বুলি দিলো জানিবা এই পথাৰখনৰ বৰ্গাকৃতিৰ এই পথাৰখনৰ পৰিসীমাটো 24 সেন্টিমিটাৰ মানে চাৰিটা সীমাৰ যোগফলটো 24 আৰু প্ৰতিটো সীমাই সমান ইয়াত কেইটা সীমা আছে চাৰিটা গতিকে ইয়াক 4 ৰে নিশ্চয় হৰণ কৰিব লাগিব এটা কাষ পাবলৈ হলে এনেকৈ লিখিব পাৰো বা 4 ভাগৰ 24 কৰি লিখিব পাৰো কিমান হ'ব 6 কে পৰিব 6 সেন্টিমিটাৰ ঠিক একেটা ধাৰণা ইয়াত এতিয়া সোমাই আছে এই বৰ্গাকৃতিৰ পথাৰখনৰ পৰিসীমাটো দিয়া আছে 76.8 সেন্টিমিটাৰ দিয়া আছে আমাক সমাধানটো কৰিম দিয়া আছে
বৰ্গাকৃতি ক্ষেত্ৰখনৰ পৰিসীমা 76.8 মিটাৰ। আমি জানো যে বৰ্গৰ পৰিসীমা কিমান হয় বাৰু? 4 পূৰণ বাহু, কাষ বা বাহু, এইবিলাকক এটা এটা কাষ বুলি কৈছোঁ বা বাহু সমান পৰিসীমা হয় বা বৰ্গৰ পৰিসীমা। চাৰি পূৰণ বাহু বৰ্গৰ পৰিসীমা কিমান দিছে? 76.8 মিটাৰ। এটাকে বাহু উলিয়াবলৈ হ'লে মানে ইয়াক 4ৰে হৰণ কৰিবলৈ 76.8/4। গতিকে কিমান হ'বগে? বা আমি এনেদৰে লিখিব পাৰোঁ যে বৰ্গাকৃতিৰ 4টা বাহুৰ সমষ্টি ইমান, 4টা বাহুৰ সমষ্টি ইমান, এটাকে এটা বাহুৰ দৈৰ্ঘ্য কিমান, এনেকৈ উলিয়াই লিখিব পাৰোঁ। মই এনেদৰে লিখিলোঁ বাৰু, কথা একেটাই। এতিয়া হৰণ কৰিম 76.8 4ৰে, মানে বাহুৰ 4 গুণে ইমান। গতিকে বাহু উলিয়াবলৈ হ'লে বাহুৰ এগুণ, মানে বাহুটো উলিয়াবলৈ হ'লে ইয়াক 4 ভাগ কৰিব লাগিব ন। 4 এগুণ 4, 3, 6, 4 9 গুণ 36, 8টো নামিলে, কিন্তু দশমিকৰ পাছৰ, গতিকে দশমিকটো দি ল'ব লাগিব। 4 2 গুণ 8, অৰ্থাৎ কিমান ওলালে? 19.2 মিটাৰ। মানে এটা কাষৰ দৈৰ্ঘ্যটো হ'ব এটা কাষ মানে এটা বাহু 19.2 মিটাৰ। এই ধৰণে আমি উলিয়াব পাৰিম। ইয়াৰ পাছতে মই আৰু এটা অংক তোমালোকক কৰি দিছোঁ। এতিয়া কোনটো কৰি দিম? 5 নম্বৰ, 8 নম্বৰটো কৰি দিছোঁ। এটা আলোচনা কক্ষৰ প্ৰস্থ মানে কনফাৰেন্স হল, য'ত নেকি আলোচনা কৰা যায়। কক্ষৰ প্ৰস্থ মানে আয়তক্ষেত্ৰাকৃতি হ'ব লাগিব। সি 5.5 মিটাৰ প্ৰস্থটো দিয়া আছে। আৰু কালি মানে ক্ষেত্ৰফল, মহাকালি কথা কোৱা নাই। কালি 74.25 বৰ্গ মিটাৰ।
কক্ষটোৰ দিশ কিমান? মই শৰ্টকাট কৰিছোঁ সমাধান। কক্ষটোৰ দিশৰ কথা সুধিছে, প্ৰস্থটো দি দিছে, কালিটো দি দিয়া আছে, মানে আয়তক্ষেত্ৰ আকৃতি হয় কক্ষটো। আয়ত আয়তক্ষেত্ৰ আকৃতিৰ এতেকে দিশ পূৰণ প্ৰস্থ সমান কালি হয়। দিশটো উলিয়াবলৈ কি কৰিব লাগিব? কালিটো দিশ আৰু প্ৰস্থ পূৰণ ফল, এইটো পূৰণ হৈ আছে। এতিয়া আমি দিশ উলিয়াবলৈ কি কৰিব লাগিব? প্ৰস্থটো দি দিছে, প্ৰস্থৰে হৰণ কৰিলে ওলাই যাব। এটা বহাই দিয়া। দিশটো হ'ল 74.25, প্ৰস্থটো হ'ল 5.5। এতিয়া মই অকণমান চমুকৈ কৰিম। ইয়াতে কৰিছোঁ। তলত ইয়াক 10ৰে পূৰণ কৰিলোঁ, ধৰা শূন্যটো দশমিকটো উঠি গ'ল, মানে 10ৰে পূৰণ কৰা মানে দশমিকটো সোঁফাললৈ এঘৰ গুচি গ'ল, অৰ্থাৎ এইটো 55 হৈ যাব। ঠিক সেইদৰে ইয়াতো কি হ'ব? 742, তাৰ পাছত এঘাত সোঁফাললৈ গুচি যাব, ইয়াত বহিব। এতিয়া আমি ইয়াক অকণমান সৰু কৰি ল'ব পাৰোঁ, 5ৰে কাটিব পাৰোঁ। 5 11 55, আৰু ইয়াক 5ৰে কাটি দিলে 5 এগুণ 5, 2 থাকিলে 5 4 গুণ 20, 5 8 গুণ 40, 5 5 গুণ 25। এতিয়া এই বস্তুটো হৰণ কৰি দিলে হৈ যাব 148.5 by 11। 11ৰে 148.5ক হৰণ কৰা। 11 এগুণ 11, 3 8, 3 বাৰ যাব 33 হ'ব, 3 11 33। 5টো নামিলে, দশমিকৰ 5ৰ কাৰণে দশমিকটো ইয়াত গুচি গ'ল। ইয়াতো 5টো বিয়োগ কৰি 5 পালোঁ, 5 11 55, এতিয়া মিলি গ'ল। অৰ্থাৎ হৰণ কৰি আমি কিমান পালোঁ? 13.5 মিটাৰ পাই গ'লোঁ। অৰ্থাৎ দিশটো 13.5 মিটাৰ। ইয়াৰ পাছতে তোমালোকৰ যি 2 অংক থাকি গৈছে, সেইকেইটা তোমালোকে কৰিবা। 2টা অংক থাকি গৈছে, মই গোটেইকেইটা কৰিয়ে দিছোঁ। গতিকে তোমালোকৰ পাঠ মই আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।